তেচাক মোৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ যোৱা 30 তাৰিখে আপোনালোকৰ ডিএমইৰ ফালৰ পৰা যি নেকি নন টেকনিক্যাল গ্ৰেড 3 পদ আছিল তাৰ এক্সাম অনুষ্ঠিত হৈ গল। এই ক্ষেত্ৰত কিন্তু আপোনালোকে যি সকলে দিছে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ, কিয়নো আপোনালোকে যি সকলে নেকি এক্সামটো দিছে তেওঁলোকে গম নিশ্চয়কৈ পাব তেওঁলোকৰ চেণ্টাৰত যি নেকি তেওঁলোকৰ এটা ৰুমত 30 জনকৈ দিয়া হৈছিল, তাতে মিনিমাম ইয়াতে আপোনালোকে চাব 5 জন বা 6 জন আৰু ম্যাক্সিমাম ইয়াতে 10 জন মান ইয়াতে এটা ৰুমত আছিল। আপোনালোকে নিশ্চয়কৈ যদি লক্ষ্য কৰিছে তেতিয়াহ'লে আপোনালোকে গম পাব। নতুবা বন্ধুবান্ধৱীসকল যদি আপোনালোকে এক্সামটো দিয়া নাই তেতিয়াহ'লে যোনে দিছে তাক নিশ্চয়কৈ সুধিব যে তেওঁলোকৰ ৰুমত কিমানজন কেণ্ডিডেট আছিল। কিন্তু বন্ধুবান্ধৱীসকল মই যিমান দূৰ গম পাওঁ যে যোনটো আপোনালোকৰ চেণ্টাৰ দিয়া হৈছে সেইটো কিন্তু বহুত দূৰত দিয়া হৈছে, যাৰ কাৰণে নেকি বহু কেণ্ডিডেট কিন্তু ইয়াতে আহিব পৰা নাই বা তেওঁলোকে ইয়াতে ইমান পইচা খৰচ কৰি কিনি তেওঁলোকে আহিব বিচৰা নাই। সেইকাৰণে এটা ৰুমত যদি 30 জন বা 40 জন দিছিল তাতে কিন্তু মিনিমাম ইয়াতে 5 জন 6 জন ম্যাক্সিমাম ইয়াতে 10 জন বা 15 জন ইয়াতে এটা ৰুমত আছিল। সেইকাৰণে আপোনালোকৰ কাৰণে বহুতে গুড। আৰু চাক বন্ধুসকল বহুতে ইয়াতে কৈ আছিল যে আপোনালোকৰ যি নেকি এক্সাম পেটাৰ্ণ আছিল সেইটো বহুতেই লো আছিল, মানে আপোনালোকৰ যি নেকি কুৱেশ্যন আছিল সেইটো আপোনালোকে ইজি আছিল বুলি কৈছিল। যদি আপোনালোকৰ কাৰণে এক্সামখন ইজি আছিল তেতিয়াহ'লে কিন্তু আপোনালোকে জানিব যে আপোনালোকৰ যি নেকি কাট অফ আছে সেইটো হাই যাব। যদি আপোনালোকৰ কুৱেশ্যন ইজি থাকে তেতিয়াহ'লে কিন্তু কাট অফটো হাই যোৱাৰ চান্সটো বেছি। সেইকাৰণে বন্ধুসকল আপোনালোকে যিসকলে এক্সামটো দিছিলে তেওঁলোকে নিশ্চয়কৈ গম পাব যে আপোনালোকৰ চেণ্টাৰত যি নেকি এটা ৰুমত 30 জন বা 40 জন দিছিল তাতে ইয়াতে কিন্তু 10 জন বা 15 জনে ইয়াতে কেণ্ডিডেটে এক্সামটো দিছিল। তে বন্ধুসকল আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ। এই ক্ষেত্ৰত যিহেতু আপোনালোকক কৈ আছে যে যি নেকি আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণ আছিল সেইটো বহুতেই ইজি আছিল, কিন্তু হাই কাট অফ যাব যদি আপোনালোকৰ ইজি আছিল কুৱেশ্যন পেপাৰটো। তে বন্ধুসকল যদি আপোনালোকে এক্সামটো দিছে আৰু এক্সামটো যদি ভাল হৈছে তেতিয়াহ'লে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু যেতিয়া নেকি ৰিজাল্ট ৰেকৰ্ডিং কিবা নতুন আপডেট আহে মই আপোনাক নিশ্চয়কৈ ভিডিঅ' বনাই কিনি জনাই দিম আমাৰ এই চেনেলৰ যোগেদি। সেইকাৰণে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।